এক ব্ৰেকিং নিউজ জুলাই মাহতেই বন্ধ ঘোষণা কৰা হৈছে কোনদিনা বন্ধ ঘোষণা কৰা হৈছে সেয়া আমি আপোনালোকক জনাম আৰু পেট্ৰল ডিপুত নাপাব পেট্ৰল লগতে কোনো ধৰণৰ ইন্ধন কিয়নো জুলাই মাহৰে এদিন ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধ দিয়া হৈছে আৰু যিদিনা বন্ধ দিছে সেইদিনা 5 বজাৰ পৰা 10 বজালৈ দিয়া হৈছে এদিনীয়া বন্ধ অৰ্থাৎ ৰাতিপুৱা 5 বজাৰ পৰা পাছদিনাখন 5 বজালৈ দিয়া হৈছে বন্ধ সম্পূৰ্ণ এদিন বন্ধ দিয়া হৈছে আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনসমূহেও আহ্বান কৰিছে চকা বন্ধৰ কাৰ্যসূচী আৰু বন্ধত সমৰ্থন পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ আৰু সেয়েহে পেট্ৰল ডিপুত নাপাব আপুনি পেট্ৰল সেই বন্ধৰ দিনা নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ল'ব তেল বন্ধৰ কাৰ্যসূচী তেল আৰু গেছৰ কাৰ্যসূচী ল'ব নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে আৰু সেইদিনা যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ সংগঠনসমূহৰ মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিৰ কাৰ্যকৰীকৰণৰ দাবী লগতে যি হিট এণ্ড ৰানৰ 106/2 ধাৰা বাতিল কৰাৰ দাবী মটৰ ব্যৱসায়ীৰ আৰু লগতে যি টোল কৰৰ নামত উপগ্ৰহৰ মাধ্যমেৰে ধন সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে আৰু সেয়া বাতিলৰ দাবী আৰু মাত্ৰাধিক জৰিমনা আৰু ফটো লৈ ফাইন কটাক লৈ অতিষ্ঠ মটৰ ব্যৱসায়ীসকল আৰু বন্ধ ঘোষণা কৰা হৈছে 9 জুলাইত অহা 9 জুলাইৰ ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈ অৰ্থাৎ 24 ঘণ্টা ধৰি বন্ধ থাকিব আৰু চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই সংস্থাসমূহে লগতে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা বিশেষ আপডেট আপুনি যদি ব্যৱহাৰ কৰে হোৱাটছআপ তেনেহ'লে আপোনাৰ বাবে এই খবৰটো কোটি কোটি হোৱাটছআপ ব্যৱহাৰকাৰীলৈ আহিছে এই ভাল খবৰ হোৱাটছআপৰ পৰা আপুনি মাহে উপাৰ্জন কৰিব পাৰিব হাজাৰকৈ টকা হোৱাটছআপৰ পৰা প্ৰতি মাহে কেনেকৈ ধন উপাৰ্জন কৰিব আৰু সেই বিষয়ে হোৱাটছআপে বিশেষ পোষ্ট কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হোৱাটছআপে তথা হোৱাটছআপৰ বিজনেছ এপ মুকলি কৰিছে আৰু এই এপৰ জৰিয়তে সামগ্ৰীৰ পেচাক প্ৰচাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে ব্যৱসায়িক প্ৰফাইল সৃষ্টি কৰি গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব পাৰিব ব্যৱসায়ীসকলে হোৱাটছআপৰ দ্বাৰা আৰু উদাহৰণস্বৰূপে কাপোৰেই হওক বা গহনা লগতে ঘৰতে বনোৱা খাদ্য সামগ্ৰী ব্যৱসায় পুৰণি বা নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব হোৱাটছআপৰ সহায়ত আনকি হোৱাটছআপৰ জৰিয়তে অনলাইন পে'মেণ্ট লাভ কৰিব পাৰিব ব্যৱসায়ীসকলে আৰু একাংশই ইতিমধ্যে 5,000 পৰা 25,000কৈ টকাৰ উপাৰ্জন কৰাৰো উদাহৰণ দাঙি ধৰিছে হোৱাটছআপে আৰু ইয়াৰ লগতে কেৰিয়াৰ গাইডেন্স শ্বেয়াৰ মাৰ্কেটৰ টিপছ আদি দিব পাৰিব হোৱাটছআপৰ জৰিয়তে আৰু হোৱাটছআপ বিজনেছ এপত ফিটনেছ শিক্ষাও প্ৰদান কৰিব পাৰিব আৰু আপুনি ব্যৱহাৰ কৰা হোৱাটছআপে আপোনাক দিব ধন আৰু যদিহে আপুনি হোৱাটছআপ বিজনেছৰ জৰিয়তে আপুনি সেই হোৱাটছআপৰ বিজনেছৰ ৰূপ দিয়ে আন এক খবৰ মথুৰা কৃষ্ণ জন্মভূমি আৰু শ্বাহী ঈদগাহ বিতৰ্কক লৈ আদালতৰ শুনানি মথুৰা কৃষ্ণ জন্মভূমি আৰু শ্বাহী ঈদগাহক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল কিছুদিন ধৰি আৰু তাৰপিছতেই আদালতে শুনানি দিছে আদালতে খাৰিজ কৰিলে হিন্দুৰ পক্ষৰ আবেদন আৰু হিন্দু পক্ষৰ আবেদন খাৰিজ কৰাৰ পিছতেই মুছলমানৰ মাজত এতিয়া উৎফুল্লিত হৈ পৰিছে হিন্দুৰ আবেদন খাৰিজ কৰাৰ পিছতেই উৎফুল্লিত মুছলমান সমাজ মছজিদৰ গাঁথনিক বিতৰ্কিত হিচাপে ঘোষণা কৰিবলৈ অস্বীকাৰ আদালতৰ আৰু মছজিদৰ গাঁথনি বিতৰ্কিত হিচাপে ঘোষণা কৰিবলৈ দাবী কৰিছিল হিন্দু পক্ষই আৰু মথুৰা শ্বাহী ঈদগাহক বৰ্তমান বিতৰ্কিত গাঁথনি হিচাপে ঘোষণা কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে আদালতে আৰু কিছুদিন ধৰি এক বিতৰ্কৰ মাজত সোমাই পৰিছিল আৰু এই বিষয়টো আৰু ইয়াৰ পিছতেই আদালতে ৰায় প্ৰদান কৰিছে শ্ৰীকৃষ্ণৰ জন্মস্থানত প্ৰাচীন মন্দিৰ ভাঙি ঈদগাহ নিৰ্মাণ কৰাৰ দাবী হিন্দু পক্ষৰ আৰু ইয়াৰ পিছতেই পৰৱৰ্তী শুনানি 2 অক্টোবৰত ধাৰ্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰা কৃষ্ণ জন্মভূমি আৰু
শ্বাহী ঈদগাহ বিতৰ্কক লৈ আদালতে শুনানি প্ৰদান কৰি এই সমস্যাৰ সমাধান কৰিব। আন এক খবৰ, মহানগৰীত এদিনতেই 5 কুইণ্টেল 6 কেজি নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছে। প্ৰশাসনে জব্দ কৰিছে 506 কেজি নিষিদ্ধ মাংস। মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু মহানগৰীত এটা দিনতেই জব্দ কৰা হৈছে 506 কেজি নিষিদ্ধ মাংস। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছে যোৱাকালি 15জনকৈ ব্যক্তি। জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে 200 কেজিকৈ নিষিদ্ধ মাংস। লগতে গ্ৰেপ্তাৰ হৈছে 4জন হোটেলৰ স্বত্বাধিকাৰী। এয়া জালুকবাৰী আৰক্ষীৰ। আনহাতে হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছে 150 কেজি অৰ্থাৎ 1 কুইণ্টেল 50 কেজিকৈ নিষিদ্ধ মাংস আৰু গ্ৰেপ্তাৰ কৰিছে 4জনকৈ হোটেলৰ স্বত্বাধিকাৰী। ইয়াৰ লগতে দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে 56 কেজিকৈ নিষিদ্ধ মাংস। লগতে গ্ৰেপ্তাৰ কৰিছে 1জন হোটেলৰ স্বত্বাধিকাৰী। পল্টন বজাৰৰ আৰক্ষীয়ে জব্দ কৰিছে 10 কেজি নিষিদ্ধ মাংস। লগতে নুনমাটি আৰক্ষীয়ে 5 কেজি মাংসসহ এগৰাকী মহিলাক কৰিছে গ্ৰেপ্তাৰ। মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে আৰু মহানগৰত এদিনতে 506 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে আৰু লগতে 506 কেজি নিষিদ্ধ মাংসৰ লগতে মহানগৰীত আটক হৈছে, গ্ৰেপ্তাৰ হৈছে 15জনকৈ ব্যক্তি। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ ডাঙৰ মন্তব্য আৰু তেওঁ মন্তব্য কৰিছে যে আল্লাহৰ শপত খাই কৈছোঁ আমি নিষিদ্ধ মাংস নাখাওঁ আৰু লগতে তেওঁ মন্তব্য কৰিছে যে 3 মাহলৈ সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ। আৰু মুছাব্বিৰ আলীয়ে 3 মাহলৈ কোনো সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনাইছে। নিষিদ্ধ মাংস এৰি দিলেই যদি শান্তি আহে তেন্তে আমি এই মাংস নাখাওঁ বুলি মন্তব্য কৰিছে তেওঁলোকে। আৰু আল্লাহৰ শপত খাই কৈছোঁ আমি নিষিদ্ধ মাংস নাখাওঁ। লগতে সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি কৰিছে বুলি মন্তব্য কৰিছে তেওঁ। চৰকাৰে সংখ্যালঘু লোকক টাৰ্গেট কৰিছে বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীয়ে। তেওঁ 3 মাহলৈ কোনো সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনাইছে। লগতে তেওঁ কৈছে চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি কৰিছে বুলি। আন এক খবৰ, 26,000 ফুট উচ্চতাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ 191গৰাকী বিমান যাত্ৰীৰ হাহাকাৰ আৰু তাৰ পিছতেই মাজ আকাশত হোৱা বিমান বিজুতিৰ অভাৱনীয় ঘটনা। মাজ আকাশত এখন বিমান অভাৱনীয়ভাৱে দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই বিমানখনত আছিল 191গৰাকী বিমান যাত্ৰী আৰু সেই সকলো বিমান যাত্ৰীৰ মাজত হাহাকাৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু আকাশৰ পৰা হোৱা এই দুৰ্ঘটনাত প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে সকলো বিমান যাত্ৰীৰ। আৰু বিমান দুৰ্ঘটনাৰ পিছতেই আকাশৰ পৰা বিমানখনৰ বিজুতি হোৱাৰ পিছতেই আকাশৰ পৰা হুৱাই নামি আহিছিল বিমানখন আৰু প্ৰথমতে প্ৰাণ ৰক্ষা পৰে পাইলটসহ যাত্ৰীসকলৰ। আৰু বিশ্বক্ষণতাৰে পাইলটে বিমানখন কৰিছিল জৰুৰীভাৱে অৱতৰণ। জাপান এয়াৰলাইন্সৰ আছিল এই বিমানখন আৰু এই বিমানখনৰ এনে বিজুতিৰ সময়তেই যিহেতু কিছুদিন পূৰ্বে আহমেদাবাদত এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল আৰু তাতেই এজন ব্যক্তিৰ বাহিৰে সকলো কেইজন ব্যক্তিৰ মৃত্যু হৈছিল। আৰু এই জাপানৰ এয়াৰলাইন্সৰ এই বিমানখনৰো মাজ আকাশত বিজুতি হোৱাৰ সময়তেই যাত্ৰীসকলৰ মনলৈ আহিছিল সেই আহমেদাবাদৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি চিন্তাত পৰিছিল যাত্ৰীসকল। কিন্তু সৌভাগ্যক্ৰমে সকলো বিমান যাত্ৰী সুকলমে নামি আহে বিমানৰ পৰা। আৰু জানিব পৰা মতে 26,000 ফুট উচ্চতাত গৈ আছিল সেই বিমানখন আৰু সেই সময়তেই বিমানখনত বিজুতি হৈছিল আৰু তাৰ পিছতেই পাইলটে সেই বিমানখন নিয়ন্ত্ৰণ কৰি তললৈ নমাই আনি সকলো যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। আনহাতে গোৱালপাৰাৰ পংকজ পাঠকৰ চুলি গজোৱা শিবিৰত উত্তেজনাক লৈ আন এক ডাঙৰ খবৰ।
তপন চক্ৰৱৰ্তী নামৰ এজন লোকক লক্ষ্য কৰি লৈছিল পংকজ পাঠকে আৰু ইয়াৰ পাছতেই সৃষ্টি হৈছিল উত্তেজনাৰ আৰু গুৰুতৰভাৱে আহত হৈছিল তপন চক্ৰৱৰ্তী নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক আৰু ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল পংকজ পাঠক আৰু ৰাজহুৱাভাৱেই স্বইচ্ছাৰে ক্ষমা খুজিছিল পংকজ পাঠকে আৰু নিজৰ ভুল স্বীকাৰ কৰি বিনা চৰ্তেই ক্ষমা খুজিছিল পংকজ পাঠকে কিন্তু পংকজ পাঠকক এনে আঁঠু কঢ়াই লগতে কাণত ধৰাই থোৱা এই কাৰ্যক তীব্ৰ গৰিহণা দিছে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনে লগতে ৰাজ্যৰ আগত গুণ্ডাগিৰি কৰা বুলি মানি লৈছিল পংকজ পাঠকে আৰু তাৰ পিছতেই নিজেই তেওঁৰ ভুলৰ বাবে ক্ষমা খুজিছিল পংকজ পাঠকে আৰু বিভিন্ন প্ৰান্তত চুৰি গজোৱা শিবিৰ পাতি চৰ্চাত আছিল পংকজ পাঠক আৰু লগতে যোৱাকালিও গোৱালপাৰাত সেই ঘটনাৰ পিছতেই পুনৰ বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া আহিছে আৰু বিভিন্নজনে কৈছে যে পংকজ পাঠকে যদিহে প্ৰকৃততে গুণ্ডাগিৰি কৰিছিল তেনেহ'লে আৰক্ষী তথা প্ৰশাসন আছিল তেওঁলোকক নজনালে কিয় কাণত ধৰি আঁঠু কঢ়াই থোৱা এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনে আন এক বিশেষ খবৰ মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ ঘটনাৰ 6জনক গ্ৰেপ্তাৰ কৰিছে গোলাঘাটত যি মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ দৰে এক ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীৰ কনভয়ক লক্ষ্য কৰি বটল নিক্ষেপ কৰা 6জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত দীপাংকৰ ডেকা বুলি জানিব পৰা গৈছে উৰফে ধন্তি বুলিও জনা যায় এই ব্যক্তিজনৰ পৰিচয় আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰৰ পৰাই দলিওৱা হৈছিল মুখ্যমন্ত্ৰীৰ বাহনক লক্ষ্য কৰি বটল আৰু ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে আন 5জনক সৰ্বমুঠ 6জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 6জন ব্যক্তিক মুখ্যমন্ত্ৰীৰ কনভয়ক লক্ষ্য কৰি লৈছিল এক বৃহৎ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ Z+ চিকিউৰিটি থকাৰ পিছতো কনভয়ক লক্ষ্য কৰি লোৱাৰ এনেধৰণৰ ঘটনাই আৰক্ষীৰ ফুপুলা স্বৰূপ উদঙাই তুলিছে আৰু লগতে মুখ্যমন্ত্ৰীৰ কনভয়ৰ এই ঘটনাৰ পিছতেই নিষিদ্ধ কোনো সংগঠন জড়িত হৈ আছে নেকি ইয়াৰ ওপৰতো তদন্ত কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা বটল নহয় যদি আন কোনো সামগ্ৰী হ'ব পাৰিলেহেঁতেন এয়া এক বৃহৎ ষড়যন্ত্ৰ আৰু সেয়েহে কনভয়ৰ এই ঘটনাৰ লগতে নিষিদ্ধ কোনো সংগঠন জড়িত হৈ আছে নেকি তাৰ ওপৰত তদন্ত চলাব আৰক্ষীয়ে লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে স্পষ্টকৈ কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰৰ পৰাই দলিওৱা হৈছিল বাহনলৈ বটল কিন্তু এই বটলে আঘাত কৰিছিল অতুল বৰাৰ বাহনত অৰ্থাৎ এই বটল মুখ্যমন্ত্ৰীৰ বাহনক লক্ষ্য কৰি লোৱা হৈছিল যদিও এই বটল পৰিছিল অতুল বৰাৰ বাহনত আৰু এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে চলাইছে উচ্চ পৰ্যায়ৰ তদন্ত এক ব্ৰেকিং নিউজ জুলাই মাহতেই বন্ধ ঘোষণা কৰা হৈছে কোনদিনা বন্ধ ঘোষণা কৰা হৈছে সেয়া আমি আপোনালোকক জনাম আৰু পেট্ৰল ডিপুত নাপাব পেট্ৰল লগতে কোনো ধৰণৰ ইন্ধন কিয়নো জুলাই মাহৰে এদিন ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধ দিয়া হৈছে আৰু যিদিনা বন্ধ দিছে সেইদিনা 5 বজাৰ পৰা 10 বজালৈ দিয়া হৈছে এদিনীয়া বন্ধ অৰ্থাৎ ৰাতিপুৱা 5 বজাৰ পৰা পাছদিনাখন 5 বজালৈ দিয়া হৈছে বন্ধ সম্পূৰ্ণ এদিন বন্ধ দিয়া হৈছে আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনসমূহেও আহ্বান কৰিছে চকা বন্ধৰ কাৰ্যসূচী আৰু বন্ধত সমৰ্থন পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ আৰু সেয়েহে পেট্ৰল ডিপুত নাপাব আপুনি পেট্ৰল সেই বন্ধৰ দিনা নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ল'ব তেল বন্ধৰ কাৰ্যসূচী তেল আৰু গেছৰ কাৰ্যসূচী ল'ব নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে আৰু সেইদিনা যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ সংগঠনসমূহৰ মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিৰ কাৰ্যকৰীকৰণৰ দাবী লগতে যি হিট এণ্ড ৰানৰ 106/2 ধাৰা বাতিল কৰাৰ দাবী মটৰ ব্যৱসায়ীৰ
আৰু লগতে যি টল কৰৰ নামত উপগ্ৰহৰ মাধ্যমেৰে ধন সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে আৰু সেয়া বাতিলৰ দাবী আৰু মাত্ৰাধিক জৰিমনা আৰু ফটো লৈ ফাইন কটাক লৈ অতিষ্ঠ মটৰ ব্যৱসায়ীসকল আৰু বন্ধ ঘোষণা কৰা হৈছে 9 জুলাইত অহা 9 জুলাইৰ ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈ অৰ্থাৎ 24 ঘণ্টা ধৰি বন্ধ থাকিব আৰু চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই সংস্থাসমূহে আন এক খবৰ মহানগৰীত এদিনতেই 5 কুইণ্টেল 6 কেজি নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছে প্ৰশাসনে জব্দ কৰিছে 506 কেজি নিষিদ্ধ মাংস মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু মহানগৰীত এটা দিনতেই জব্দ কৰা হৈছে 506 কেজি নিষিদ্ধ মাংস মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছে যোৱাকালি 15জনকৈ ব্যক্তি জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে 200 কেজিকৈ নিষিদ্ধ মাংস লগতে গ্ৰেপ্তাৰ হৈছে 4জন হোটেলৰ স্বত্বাধিকাৰী এয়া জালুকবাৰী আৰক্ষীৰ আনহাতে হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছে 150 কেজি অৰ্থাৎ 1 কুইণ্টেল 50 কেজিকৈ নিষিদ্ধ মাংস আৰু গ্ৰেপ্তাৰ কৰিছে 4জনকৈ হোটেলৰ স্বত্বাধিকাৰী ইয়াৰ লগতে দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে 56 কেজিকৈ নিষিদ্ধ মাংস লগতে গ্ৰেপ্তাৰ কৰিছে 1জন হোটেলৰ স্বত্বাধিকাৰী পল্টন বজাৰৰ আৰক্ষীয়ে জব্দ কৰিছে 10 কেজি নিষিদ্ধ মাংস লগতে নুনমাটি আৰক্ষীয়ে 5 কেজি মাংসসহ এগৰাকী মহিলাক কৰিছে গ্ৰেপ্তাৰ মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে আৰু মহানগৰত এদিনতে 506 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে আৰু লগতে 506 কেজি নিষিদ্ধ মাংসৰ লগতে মহানগৰীত আটক হৈছে গ্ৰেপ্তাৰ হৈছে 15জনকৈ ব্যক্তি লগতে এটা ব্ৰেকিং নিউজ এইবাৰ মোছাদৰ 50জনক গ্ৰেপ্তাৰ কৰিছে ইৰানী সেনাই মোছাদৰ 50জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ইৰানী সেনাই 4 দিন পূৰ্বে ইৰাণে গ্ৰেপ্তাৰ কৰিছিল 700 ইজৰাইলী চোৰাংচোৱাক আৰু ইয়াৰ পিছতেই যোৱাকালি 50জনক গ্ৰেপ্তাৰ কৰিছে ইৰানী সেনাই আজিৰ পৰা 4-5 দিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল 700 ইজৰাইলী চোৰাংচোৱা আৰু এতিয়া যোৱাকালি এইবাৰ মোছাদৰ 50জন চোৰাংচোৱা গ্ৰেপ্তাৰ কৰিছে ইৰানী সেনাই